জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু। ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে। বিষয় ন্যায়ালয়ত আছে। যোৱাকালি কংগ্ৰেছে টুইট কৰিছে ফাষ্ট ট্ৰেক কোৰ্ট কিয় হোৱা নাই, কিন্তু তেওঁলোকে এইটোও নাজানে যে ইতিমধ্যে ফাষ্ট ট্ৰেক কোৰ্টে কাম আৰম্ভ কৰিছে। প্ৰতিদিনে শুনানি হৈছে। মইতো বিচাৰো 3 মাহ নালাগে, এই মাহতে এটা ভাল খবৰ আহিব। মোৰ যিটো ধাৰণা, যোৱাকালি মই যিটো প্ৰচিডিং শুনিছো কোৰ্টত, মোৰ যিটো ধাৰণা, যি ধৰণে বিচাৰপতিগৰাকীয়ে শুনা আৰম্ভ কৰিছে, হয়তো জুবিনৰ জাজমেণ্ট ন্যায় আহিবৰ কাৰণে আমাক 100 দিন নালাগিল। এতিয়া যদি আপোনালোকে যায়, আজিও হিয়াৰিং চলি আছে ডে টু ডে, দিছ মেটাৰ মে কাম টু এন এণ্ড। হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব। যিটো ধৰণে হিয়াৰিং যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আপোনালোকে কোৰ্টত বহিলে গম পাব। কিন্তু কোৰ্টত কেতিয়া জাজমেণ্ট কেনেকে হ'ব, চৰকাৰে কেনেকে ক'ব, মোক আপোনালোকে কওক। চৰকাৰে কি কৰিব পাৰে? ফাষ্ট ট্ৰেক কোৰ্ট কৰিব পাৰে, চৰকাৰে উকিল দিব পাৰে, চৰকাৰেতো জাজমেণ্ট লিখিব নোৱাৰে। গতিকে কংগ্ৰেছে যিটো কাম কৰিব নোৱাৰে, অকল মাত্ৰ অসমীয়া মানুহৰ আবেগক চুই যাবলৈ জুবিন গাৰ্গৰ প্ৰসংগ ইলেকশ্যন মেনিফেষ্টোত আনি কংগ্ৰেছে এক অক্ষমনীয় অপৰাধ কৰিছে। আজি কংগ্ৰেছে কাক আনিছে? যিজন মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক অপমান কৰিলে আৰু জুবিন গাৰ্গক জুবিন মাৰ্গ বুলি কৈ অপমান কৰিলে, তেওঁ কি আমাক ন্যায় দিব? যিজন মল্লিকাৰ্জুন খাৰ্গে অসমত ছেমি কণ্ডাক্টৰত কাম কৰা মানুহ নাই বুলি অসমৰ যুৱক যুৱতীক অপমান কৰিলে, তেওঁ কি জুবিন গাৰ্গক ন্যায় দিব? আজি মই কংগ্ৰেছৰ নেতাসকলক প্ৰশ্ন কৰোঁ যে আপোনালোকে বিমানেৰে আহে, জুবিন গাৰ্গৰ সমাধিলৈ যায়, কাৰণ তাত আপোনালোকে ৰাজনীতি আনে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰমানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। যদি সঁচাই অসমীয়াক ভাল পালেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে সকলো জাগাতে গৈ অসমীয়াক নমস্কাৰ কৰিলেহেঁতেন। তেওঁলোকে ভাবে জুবিনৰ সমাধিত গৈ ৰৈ ৰৈ বিনালীৰ জেগাত ৰৈ ৰৈ কেতেকী কম আৰু ভোট ল'ম। এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। কেইদিনমান আগতে আমি এটা ভিডিঅ' আপোনালোকক দিছিলোঁ, আপোনালোকে চাব, ছ'চিয়েল মিডিয়াত আছে। ইনক্লুচিভ মাইণ্ডে তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। মিটিঙৰ অডিঅ'টো ইমান ক্লিন নহয়, কিন্তু ছিষ্টেমৰ জৰিয়তে শুনিব পাৰে। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে। তেওঁলোকৰ লগত থকা মানুহে আমাক ভিডিঅ' কৰি ভিডিঅ' দিছে। কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই। কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল। জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰো। জুবিনক শান্তিত থাকিব দিয়ক, জুবিনক নীৰৱে থাকিব দিয়ক। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। এতিয়াতো কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। সুনীল কানগুলে বহুত দিন অসমৰ জেলত থাকিব লাগিব। ये सुनील कानगुले असम का जेल में बहुत दिन रुकना पड़ेगा।
जुबिन का नाम में राजनीति करने वाला किसी को मैं नहीं सरूंगा। आपको अगर जुबिन के लिए इतना प्यार है, कोर्ट में अच्छा वकील लगाइए ना। दो बच्चा आएगा, एक बच्चा कैमरा पकड़ के रहेगा, एक बच्चा बोलेगा जस्टिस फॉर जुबिन। मतलब क्या है? मतलब रील बनाना है और लाइक लेना है। मैं तो जिमानक देखिलो कांग्रेसे मानुबोर एरि दिए, एटाई मोबाइल धरि थाके, एटाई কৈ থাকে। तार माने भिडिओ आहिब लागे, रील बनाब लागे, लाइक पाब लागे। এইবিলাক কৰিব নাপায় নহয়। মানুহজনক নীৰৱে থাকিব দিয়ক, শান্তিত থাকিব দিয়ক। আৰু যদি আপোনালোকে জুবিনৰ সমাধি যায়, কেমেৰা লৈ কিয় যায়? জুবিনক যদি সঁচাকৈ ভাল পায়, প্ৰেছক কিয় খবৰ দিয়ে যে আমি জুবিনৰ সমাধিত গৈ আছো বুলি? প্ৰেছত কিয় খবৰ দিয়ে? মইতো যাওঁতে আহোঁতে মই কেইবাবাৰো গৈছো, মইতো কেতিয়াও প্ৰেছক খবৰ দিয়া নাই। मैं PWক ইনষ্ট্ৰাকশন দিছো যে এনেকে কৰিবি, তেনেকে কৰিবি, ওয়াল বনা, অমুক বনা, কিন্তু মই তো টিভিক লৈ না যাম। শপত লৈ মই টিভিক লৈ যাম। কাৰণ ৰাজনীতিৰ পৰা জুবিনক দূৰত ৰাখিব লাগে আৰু সেই কাৰণে মই কোনো মিটিং টিটিঙত উল্লেখ কৰা নাই। আপোনালোকে আজি মোক প্ৰশ্ন কৰিলে কাৰণে মই দুটা কথা ক'লো, এনেইতো মই নোকোৱা প্ৰিফাৰ কৰো। আৰু কংগ্ৰেছক মই ক'ব খোজো, ফাষ্ট ট্ৰেক কোৰ্টত ডেইলি হিয়াৰিং হৈ আছে। ভাল উকিল এজন আনক, অভিষেক মনু সিংভিক আনক, আৰু জুবিনৰ হৈ আৰ্গুমেণ্ট কৰিবৰ কাৰণে দিয়ক। মই কংগ্ৰেছক ৰিকুৱেষ্ট কৰিম যে জুবিনৰ কেছটো ভাল কৰি চলাবৰ কাৰণে ফ্ৰী অফ কষ্ট অভিষেক মনু সিংভিক আমাক দি দিয়ক। যদি সঁচাকৈয়ে জুবিনক ভাল পায়, মোক অভিষেক মনু সিংভিক দিয়ক এজ এ এডভোকেট।